গুৱাহাটীত এচিভাৰ্ছ এৱাৰ্ড প্ৰদান জাফা অৰ্থাৎ জাৰ্নেলিষ্ট এছ'চিয়েশ্যন অৱ আছামৰ কেইবাটাও শিতানত প্ৰদান কৰা হ'ল এই বঁটাসমূহ। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, সাংসদ নৱ শৰণীয়া। নিউজ এংকৰ শিতানত নিউজ লাইভৰ মঞ্জুশ্ৰী কলিতাক বঁটা প্ৰদান। নিউজ লাইভৰ চিৰাঙৰ সাংবাদিক হীৰকজ্যোতি মেধি, মানকাছৰ সাংবাদিক ফাৰহান আহমেদ আৰু ভিডিঅ' জাৰ্নেলিষ্ট নিৰঞ্জন ৰায়ক প্ৰদান কৰা হয় গ্ৰাম্য সাংবাদিকতা বঁটা। এই বৰ্ষৰ বঁটা আমি আগবঢ়াইছোঁ জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক আমাৰ আটাইৰে শ্ৰদ্ধাৰ সুবোধ মল্ল বৰুৱা উদ্যোক্তা মণ্ডলীক সম্বৰ্ধনা আগবঢ়াবলৈ জাফাই সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা সেৱা আগবঢ়োৱা ব্যক্তিলৈ আগবঢ়াইছে। মই দেখিছোঁ যে সংবাদ মাধ্যমৰ লোকে ইয়াত যথেষ্ট সংখ্যক আছে। মই অত্যন্ত আনন্দিত হৈছোঁ বছৰৰ আৰম্ভণিতে এনে উদ্যোগ লোৱাৰ বাবে। মই ভাবোঁ যে এই নতুন বছৰটোত বছৰৰ আৰম্ভণিতে সম্বৰ্ধিত হৈ নতুনকৈ নতুন উৎসাহেৰে নতুন উদ্যমেৰে এইসকল ব্যক্তিয়ে যি ক্ষেত্ৰৰ পৰা সেৱা আগবঢ়াইছে অধিক সেৱা আগবঢ়াবলৈ সক্ষম হ'ব। এইবেলি 2023-24 যি এৱাৰ্ড আমি দিলোঁ, আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট যিটো শিতান এইটো হ'ল ৰুৰেল জাৰ্নেলিষ্ট। তেওঁলোকৰ এই এচিভমেণ্ট, গাঁৱৰ ৰাইজৰ যি সমস্যা, গাঁৱৰ ৰাইজৰ কি বিচাৰি আছে চৰকাৰৰ পৰা, এই যি সমস্যাবোৰ, এইবোৰ যি চেলেঞ্জেছ, এইবিলাকৰ আমি চেলুট জনোৱাৰ কাৰণে আমাৰ এই এৱাৰ্ড।